কল্পনা নামৰ এজনী চোৰেল আছিল। তাই নিজৰ ভুটীয়া ঘৰতেই বাস কৰিছিল। এদিন কল্পনা চোৰেলৰ ওচৰলৈ তাইৰ পুৰণা বান্ধৱী কলি চোৰেল আহিল। কিন্তু সিহঁত বান্ধৱী কম, ইজনীয়ে সিজনীৰ শত্ৰু বেছি আছিল। আহ কলি আহ, কচোন এতিয়া তই ইয়ালৈ কিয় আহিবলগীয়া হ'ল? কল্পনা, তইতো জানই অহা সপ্তাহত মোৰ জন্মদিন। সেইবাবে মোৰ জন্মদিনলৈ মই তোক মাতিবলৈ আহিছো। আৰু এটা কথা, মোৰ জন্মদিনলৈ এইবাৰ বহুত দূৰ-দূৰণিৰ পৰা ভূত আৰু চোৰেল আহিব। আৰে বাহ কলি, এইটো দেখোন বৰ ভাল খবৰ। ভালেই হৈছে দে, তই নামততো নাই কিন্তু কামত আছ দেই। তই কিন্তু ভাল ধেমালি কৰিব পাৰ দেই। কিন্তু তই জাননে এইবাৰ মোৰ জন্মদিনৰ পাৰ্টিলৈ কোন আহিব? চোৰেল ৰাণী আহিব। কি? কিন্তু চোৰেল ৰাণী তোৰ পাৰ্টিলৈ আহিবলৈ কেনেকৈ মান্তি হ'ল? মই তাৰেই যোগ্য আকৌ। কিন্তু মোৰ জন্মদিনৰ পাৰ্টিলৈ বহুত ধনী ভূত আৰু চোৰেলে ভাল ভাল কাপোৰ পিন্ধি আহিব। তোৰ ওচৰত যদি ভাল কাপোৰ নাই, তেতিয়াহ'লে তই মোৰ পাৰ্টিলৈ নগ'লেও হ'ব। কথাটো শুনি কল্পনা চোৰেলৰ বহুত খং উঠিল। কিন্তু তাই খংটো লুকুৱাই হাঁহি হাঁহি কলি চোৰেলক ক'লে, কলি চোৰেল, তইও যে কথাবোৰ আৰু মই তোৰ পাৰ্টিলৈ এনেকুৱা কাপোৰ পিন্ধি যাম, সকলোৱে চোৰেল ৰাণীক নহয়, সকলোৱে মোকহে ঘূৰি ঘূৰি চাব। কি? সঁচাকৈ? কিন্তু তইনো এনেকুৱা কি কাপোৰ পিন্ধিবি? কথাখিনি কৈ কলি চোৰেল গুচি গ'ল। কিন্তু কল্পনা চোৰেলৰ বৰ চিন্তা হ'ল। হে হৰি, মই এতিয়া কি কৰিম? মইতো কলি চোৰেলৰ ওচৰত ডাঙৰ ডাঙৰ ফুটনি মাৰিলো, কিন্তু মইনো পাৰ্টিলৈ এনেকুৱা কি পিন্ধি যাম যে সকলোৱে মোকেই ঘূৰি ঘূৰি চাব? মোৰ ওচৰত দেখোন তেনেকুৱা একো কাপোৰেই নাই। কল্পনা চোৰেল বৰ চিন্তাত পৰিল। তাৰ পাছত তাই গৈ নিজৰ আলমাৰিটো খুলি চালে। ইয়াত দেখোন পিন্ধিব পৰা ভাল একো কাপোৰেই নাই। মই কি কৰোঁ বাৰু? মই বজাৰলৈ যাওঁ আৰু তাতেই মই কাপোৰ চাম আৰু ভাল লাগিলে মই দোকানীৰ পৰা কাঢ়ি লৈ আহিম। কথাটো ভাবিয়েই কল্পনা চোৰেল বজাৰলৈ বুলি ওলাই গ'ল। কিন্তু বহুত সময় ঘূৰি ফুৰি চায়ো তাই নিজৰ মন পচন্দৰ কাপোৰ বিচাৰি নাপালে। মই এতিয়া কি কৰোঁ বাৰু? ইয়াত মই কাপোৰেই বিচাৰি নাপালোঁ। গোটেই কাপোৰবোৰ দেখোন পুৰণা আৰু বহুত কম দামী। মোক এনেকুৱা এযোৰ কাপোৰ লাগে যাতে মোৰ কাপোৰযোৰ দেখি মানুহে মোলৈ লাগি যায়। কিন্তু মই তেনেকুৱা এযোৰ কাপোৰ এতিয়া ক'ত পাম? কথাবোৰ ভাবি ভাবি কল্পনা চোৰেল এজোপা গছৰ তলতে বহি ল'লে আৰু তাই আৰাম কৰিলে। কিন্তু তেতিয়াই তাই কিছু দূৰত বেণ্ড পাৰ্টিৰ মাত শুনিলে। আৰে, সেয়া দেখোন বেণ্ড পাৰ্টিৰ মাত। নিশ্চয় কিছু দূৰত কাৰোবাৰ বিয়া হৈছে। তাৰ পাছত কল্পনা গৈ বিয়া ঘৰ পালেগৈ আৰু তালৈ গৈ তাই এটা তাত ৰুম দেখিলে। নিশ্চয় এইটো কইনাৰ ৰুম। মই ভিতৰলৈ গৈ চাওঁগৈচোন, ভিতৰত বা কি হৈ আছে। কল্পনা চোৰেল ৰুমটোলৈ সোমাই গ'ল আৰু কইনাক সজোৱা তাই চাবলৈ ধৰিলে। বচোৱা মোক, বচোৱা। ঐ চোৰেল, তই ভিতৰলৈ কেনেকৈ আহিলি? ঐ ছোৱালী, হুলস্থুল নকৰিবি। মই ইয়ালৈ মাত্ৰ ঘূৰিবলৈ ফুৰিবলৈহে আহিছিলোঁ, কিন্তু এই ৰুমটো দেখিহে মই ভিতৰলৈ সোমাই আহিলোঁ। হয় নেকি? কিন্তু আপুনি মোক নামাৰাকৈয়ে আপুনি ইয়াৰ পৰা উভতি যাব? চোৰেলজনীয়ে কইনাৰ লেহেংগাযোৰ চাবলৈ ধৰিলে আৰু সেই লেহেংগাযোৰ দেখি চোৰেলজনীৰ বৰ পচন্দ হ'ল। ঐ ছোৱালী, তোৰ এই লেহেংগাযোৰ কিন্তু বৰ ধুনীয়া।
এই লেহেংগাযোৰ বৰ ধুনীয়া। মোক এই লেহেংগাযোৰ পাৰুল দৰ্জীয়ে চিলাই দিছে। তাইক আপুনি যেনেকুৱা ধৰণৰে ডিজাইন দিব তেনেধৰণেৰে তাই আপোনাক কাপোৰযোৰ চিলাই দিব। কি সঁচাকৈ? তাৰমানে তাইক যেনেধৰণেৰে চিলাবলৈ দিম তেনেধৰণেই তাই চিলাই দিব? হয় চিলাই দিব, কিন্তু তাই সহজে কাকো এনেই কাপোৰ চিলাই নিদিয়ে। কাপোৰ চিলাই দিয়াৰ বিনিময়ত তাই বহুত পইচা লয়। সেইবোৰতো বাৰু মই চাই ল'ম, কিন্তু তই তাৰ আগতে মোক পাৰুল দৰ্জীৰ ঠিকনাটো দে। ছোৱালীজনীয়ে কল্পনা চুৰেলক পাৰুল দৰ্জীৰ ঘৰৰ ঠিকনাটো দিলে আৰু তেতিয়াই লগে লগে কল্পনা চুৰেল পাৰুল দৰ্জীৰ ঘৰলৈ গ'ল আৰু তালৈ গৈ দেখিলে পাৰুল দৰ্জীৰ ঘৰটো বহুত ডাঙৰ আৰু বৰ ধুনীয়া। আৰে বাহ, পাৰুল দৰ্জীৰ ঘৰটো বহুত ডাঙৰ আৰু বৰ ধুনীয়া, কিন্তু তাইতো কাপোৰ চিলালে পইচা লয়। মোৰ ওচৰততো পইচা নাই, গতিকে মই তাইক দাবী ধমকি দিয়েই মোৰ কাপোৰযোৰ চিলোৱাব লাগিব। তাৰ পাছত চুৰেলজনী পাৰুলৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু তাইক ইফালে সিফালে বিচাৰিবলৈ ধৰিলে। কিছু সময় বিচৰাৰ পাছত চুৰেলজনীয়ে পাৰুলক তাইৰ ৰুমতেই বিচাৰি পালে। পাৰুলে চুৰেলজনীক দেখি চিঞৰ বাখৰ কৰিবলৈ ধৰিলে, কিন্তু পাৰুলে কিবা কৰাৰ আগতেই চুৰেলজনীয়ে তাইক আকৰ্ষণ কৰি বেহুচ কৰি দিলে আৰু তাৰ পাছত তাইক কান্ধত উঠাই চুৰেলজনীৰ ঘৰলৈ লৈ আহিলে আৰু পাৰুলক এখন চকীত বান্ধি থৈ দিলে আৰু তাইৰ হুঁচ অহালৈ অপেক্ষা কৰিলে। বহু সময় পাৰ হৈ গ'ল আৰু পিছদিনাহে পাৰুলৰ হুঁচ আহিলে আৰু তাই যেতিয়া নিজকে ইমান ভয়ানক ঘৰটোত দেখিলে তেতিয়া তাই চিঞৰ বাখৰ কৰিবলৈ ধৰিলে আৰু তেতিয়াই চুৰেলজনীয়ে ক'লে, ঐ, চিঞৰ বাখৰ বন্ধ কৰ। মই তোক এটা কামৰ বাবেহে ইয়ালৈ আনিছো। মই বিচাৰিছো তই মোৰ বাবে এযোৰ ধুনীয়া কাপোৰ চিলা। কি? কিন্তু কাপোৰ চিলোৱা সকলোবোৰ সা-সামগ্ৰীটো মোৰ ঘৰতহে আছে। সেই সকলোবোৰতো বাৰু মই আনি দিম, কিন্তু তই মোক এনেকুৱা এযোৰ কাপোৰ চিলাই দিব লাগিব যিযোৰ কাপোৰ পিন্ধিলে মোক সকলোৱে লাগি লাগি চাই। আপোনাক কেনেকুৱা ৰঙৰ কাপোৰ লাগিব মোক ক'লেহে মই চিলাই দিব পাৰিম। মই ক'ম বাৰু ৰংটোৰ কথা, কিন্তু কাপোৰযোৰ চিলাওঁতে তোক কিমান সময় লাগিব? কাপোৰযোৰ চিলাওঁতেতো মোক এমাহ লাগিব। পাৰুলে কিবা কোৱাৰ আগতেই চুৰেলজনীয়ে তাইৰ চকু দুটা ডাঙৰ কৰি আৰু ভয়ানক মাতেৰে ক'লে, ঐ ছোৱালী, তই মোৰ কথাটো ভালকৈ শুনা নাপালি নেকি? মোৰ কাপোৰযোৰ মোক 4 দিনৰ ভিতৰত লাগিব। 4 দিন। কথাটো শুনি পাৰুলৰ বহুত ভয় লাগিল আৰু তেতিয়াই তাই চুৰেলজনীক ক'লে, ঠিক আছে মই চিলাই দিম, কিন্তু যি যি সামগ্ৰী কওঁ সেই সকলোবোৰ আপুনি মোক বজাৰৰ পৰা আনি দিব লাগিব। কথাটো শুনি চুৰেলজনীয়ে বহুত ভাল পালে আৰু তাৰ পাছৰে পৰাই পাৰুল দৰ্জী আৰু চুৰেলজনীয়ে মিলি কাপোৰযোৰ চিলাবলৈ ধৰিলে। তেনেকৈয়ে 4 দিন পাৰ হৈ গ'ল আৰু অৱশেষত চুৰেলজনীৰ কাপোৰযোৰ চিলাই হৈ গ'ল। কাপোৰযোৰ ৰঙা ৰঙৰ আছিল আৰু কাপোৰযোৰৰ ওপৰত সৰু সৰু কংকাল ওলমি আছিল। কাপোৰযোৰ দেখি চুৰেলজনী বৰ সুখী হ'ল। এইয়া লওক, অৱশেষত আপোনাৰ কাপোৰযোৰ চিলাই হৈ গ'ল। এতিয়া এই কাপোৰযোৰ আপুনি এবাৰ পিন্ধি চাওক। মই এতিয়াই পিন্ধি চাওঁ। চুৰেলজনীয়ে কাপোৰযোৰ পিন্ধি আহিলে আৰু তাইৰ কাপোৰযোৰ বৰ পচন্দ হৈছিল আৰু তেতিয়াই চুৰেলজনীয়ে পাৰুলক ক'লে, সঁচাকৈ কাপোৰযোৰ মোৰ বৰ পচন্দ হৈছে। মই এই কাপোৰযোৰ পিন্ধি পাৰ্টিলৈ গ'লে সকলোৱে তাত মোৰেই চৰ্চা কৰি থাকিব। এইটো দেখোন বৰ ভাল কথা। মই এতিয়া যাব পাৰোঁনে? হয় নিশ্চয়। মই যে আপোনাক কাপোৰযোৰ চিলাই দিলোঁ তাৰ বাবে আপুনি মোক পইচা নিদিয়ে নেকি? মোৰ ওচৰত পইচা নাই, কিন্তু তই যদি বিচাৰ তেতিয়াহ'লে তই মোৰ লগত পাৰ্টিলৈ যাব পাৰিবি। তালৈ বহুত ভূত আৰু চুৰেল আহিব। সিহঁতক লগ পালে তই বৰ ভাল পাবি। কি? নাই মই নাযাওঁ দেই।
মোৰ জীৱনটো বাচিল সেয়াই বহুত মোক পইচা একো নালাগে মই ধেমালিহে কৰিছিলোঁ তাৰ পাছত পাৰুল পটাপট চুৰেলৰ ঘৰৰ পৰা পলাল আৰু সিফালে কল্পনা চুৰেলে সেই কাপোৰযোৰ পিন্ধি আৰু ভয়ানক মেকআপ কৰি পাৰ্টিলৈ যাবলৈ ওলাল আজি কলি চুৰেলৰ পাৰ্টিত সকলোতকৈ বেছি মোকেই ধুনীয়া লাগিব আৰু সকলোৱে মোকেই লাগি চাব সঁচাকৈয়ে তেনেকুৱাই হ'ল কলি চুৰেলৰ পাৰ্টিত সকলোৱে কল্পনা চুৰেলকেই লাগি চাই আছিল আৰু তাইৰ কাপোৰযোৰক বহুত প্ৰশংসা কৰিছিল সেই সকলোবোৰ দেখি কলি চুৰেল জ্বলি পুৰি শেষ হৈ গৈছিল আৰু কল্পনা চুৰেলে সেই কাপোৰযোৰ পিন্ধি সেই পাৰ্টিটোত জিলিকি আছিল